আল্লাহর আহকামৰ ভিতৰত নামাজ বহুত ডাঙৰ আহকাম হয় আৰু আল্লাহ তাআলাই সবতকে প্ৰথম সেইকাৰণে নামাজৰ হিচাপ ল'ব। মই ইমান ডাঙৰ আহকাম তোমালোকক দিছিলোঁ, তোমালোকে ইয়াৰ ওপৰত কিমানখিনি কাইম আছিলা। সেইকাৰণে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আৰু আল্লাহ তাআলাও কৈছে কি তোমালোকে নামাজ কাইম কৰা, নামাজক হেফাজত কৰিব দিছে, বনাব দিছে। যিমানে পেৰেচানি নাহক কিয়, যিমানে হালাত নাহক কিয়, নামাজক এৰি নিদিয়া। সাহাবাই যেনেকুৱা নামাজক এৰা নাছিল, সাহাবাই জংগৰ ময়দানতো নামাজ পঢ়িছিল, কিবা হালত আহিলে উল্টা নামাজৰ ফালে দৌৰিছিল। সাহাবাই হালতক পোৱাৰ পিছত এৰি দিয়া নামাজক, উল্টা হালতত নামাজৰ সৈতে জমিছিল, তাকে সেই হালতবোৰ নামাজৰ দ্বাৰা দূৰ হৈ যায়। যেনেকুৱা এটা ৰিৱায়তত পোৱা যায় কি এটা সাহাবা আছিল, খানাৰ তংগী, হালাত আহি গৈছে কি খানা নাইকা, কি কৰিব এতিয়া? তো সাহাবাই নামাজৰ ফালে মনোনিৱেশ হৈছে, নামাজৰ ফালে আহিছে আৰু হালত দূৰ হৈছে। সেনেকুৱা তামাম ইনচানে যেতিয়া নিজৰ হালতসমূহ নামাজত লৈ আহিব, আল্লাহ তাআলা সেই তামাম হালতবোৰ দূৰ কৰিব। হাদিছৰ মাফহুমো হয়, বুঢ়াৰ হালতো নহওক কিয়, লগা হ'লে গুণাতো লিপ্ত নাথাক কিয়। হাদিছৰ মাফহুম হয় কি আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত সাহাবা আহিছে, আহি কিনে আৰজ কৰিছে, ইয়া ৰাসূলুল্লাহ, অমুক ব্যক্তিজনে দিন কৰি চুৰি কৰে, ৰাতি কৰি নামাজ পঢ়ে। তো আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এক নামাজৰ তাগিদ কৈছে কি তোমাৰ সেই ব্যক্তিজনৰ নামাজে এক অতি সোনকালে শুধাৰ হ'ব বুলি কৈছে। সেইকাৰণে নামাজক ইম্পৰ্টেণ্ট দিয়া। নামাজৰ বেছুমাৰ ফাজাইলো আছে। একটো কি আমি যে ইন্তেকাল হৈ যাম, কবৰৰ আযাব মাফ হৈ যাব, ৰুজিৰ দুনিয়াত যিমান দিন থাকিম ৰুজিৰ তংগী দূৰ হৈ যাব, পুলচিৰাতৰ ৰাস্তা সহজ হৈ যাব আৰু খুহাতত আমলনামা দিয়া হ'ব। যিসকল খুহাতত আমলনামা দিব তেখেতসকলে জান্নাতি বুলি কোৱা হৈছে আৰু বিনা হিচাপত জান্নাত আতা ফৰমাব। সেইকাৰণে নামাজক ইম্পৰ্টেণ্ট দিয়া আৰু নামাজক আল্লাহৰ গোলাম হৈ কিনে পঢ়া। কি আল্লাহে হুকুম কৰিছে, মই গোলাম হয়, মোক ইচ্ছা গেছে তথাপি পঢ়িব লাগিব, মোৰ ইচ্ছা যোৱা নাই তথাপি পঢ়িব লাগিব। যদি নপঢ়ো পালিচ আছে, পালিচমেণ্ট আছে। সেইকাৰণে আল্লাহৰ ভয়ৰ খাতিৰত নামাজখিনি পঢ়া। আৰু নামাজ পঢ়িলে বেছুমাৰটো ফায়দা হাদিছত এনেকুৱাও আহিছে কি সুন্নতৰ ইমান ডাঙৰ ফাজাইল আছে, যিসকলে আছৰৰ নামাজ পঢ়িব আল্লাহ তাআলাই জান্নাতৰ মাজত এটা মেহেন্দিয়াৰ ৱাদা কৰিছে। আৰু আমি হাদিছত পাইছোঁ কি জান্নাত খোলা ময়দান হয়, ইয়াত তামাম আমলৰ দ্বাৰা ভৰপূৰ কৰি। সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া এই দুনিয়াৰ পৰা ৰুখসত হয়, উম্মতৰ মাজত নামাজ এৰি থৈ গৈছে। সেইকাৰণে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ খোৱাইছো আছিল কি তামাম ইনচানে যাতে নামাজত খাৰা হৈ যায়। আৰু আজি তামাম ইনচান নামাজৰ পৰা দূৰত। সেইকাৰণে তামাম ইনচান যেতিয়ালৈকে নামাজত আহি নাযায়, আল্লাহৰ হুকুমত আহি নাযায়, তেতিয়ালৈকে ইছলামৰ মাজৰ পৰা যিমান মাছলিহাত আছে মাছলিহাতবোৰ দূৰ নহয়। সাহাবাই নামাজৰ দ্বাৰা আমলৰ দ্বাৰা মাছলিহাতবোৰ দূৰ কৰিছিল। সেইকাৰণে নামাজত আহা ইনশাআল্লাহ। নামাজৰ আহমিয়ত আল্লাহ তাআলাই সবতকে বেছি ৰাখিছে আৰু ইছলামৰ আৰকানৰ ভিতৰত সবতকে আহম আৰকান হৈ গ'ল নামাজ। নামাজ আল্লাহে হার আমল আল্লাহে যি পঠাইছে, হার আৰকান যি পঠাইছে, আল্লাহে জিবৰিল আলাইহিস সালামৰ জৰিয়ত পৃথিৱীত পঠাইছে। কিন্তু যেতিয়া নামাজৰ আহকামক দিয়াৰ সময় আহিছে, তেতিয়া আল্লাহ তাআলাই আল্লাহৰ নবীক মেৰাজত মাতি কিনে নামাজ দিছে। সেইকাৰণে আল্লাহৰ নবীয়ে যেতিয়া মেৰাজত যাই কিনে নামাজ আনিছে, তাৰ পিছত তামাম সাহাবা খুশ হৈছে। নামাজ আহাৰ পিছত সাহাবাই এটোৰ কাৰণে খুশ হৈছে, কাৰণ আল্লাহৰ নবীয়েতো যাই কিনে নামাজৰ কাৰণে আল্লাহৰ লগত দিদাৰ কৰিছে। আৰু হার মুমিন, হার ইনসানে নামাজৰ জৰিয়ত আল্লাহৰ লগত দিদাৰ কৰিব বুলি কৈছে। এইটো এটা ভাবিব লগা কথা কি আল্লাহৰ নবীয়ে সফৰ কৰি কিনে ইমান দূৰলৈ গৈছে আৰু এই উম্মতৰ কিনে ইমান আসান কৰি দিছে আল্লাহ তাআলাই কি নামাজতে আল্লাহক হার ইনসানে পাই যাব। সেইকাৰণেতো কৈছে মুমিনৰ মেৰাজ নামাজ। যেনেকুৱা আল্লাহৰ নবীয়ে মেৰাজত গৈছিল, ঠিক সেনেকুৱা আল্লাহৰ নবীয়ে যেনেকুৱা আল্লাহৰ লগত দিদাৰ কৰিছে, ঠিক সেনেকুৱা তামাম ইনসানে আল্লাহৰ লগত কিহৰ জৰিয়ত দিদাৰ কৰিব পাৰিব? নামাজৰ জৰিয়ত দিদাৰ কৰিব পাৰিব। তামাম সাহাবাই এইটোৰ কাৰণে খুশ হৈছিল আৰু সাহাবাই নামাজৰ জৰিয়ত মাসাইল হাল কৰিছিল। হার সাহাবাই নামাজৰ জৰিয়ত মাসাইল হাল কৰিছিল আৰু নামাজত আল্লাহ তাআলাই তামাম বস্তুৰ হাল ৰাখিছে। এইটো ইয়াকিনী কথা হয়, কাৰণ নামাজৰ জৰিয়ত তামাম বস্তুৰ হাল ওলায়ও আৰু তামাম বস্তুৰ হাল পায়ও। তাৰে কিনে আল্লাহৰ নবীও কৈছে ন, নামাজ চকুৰ শীতলতা হয়। চকুৰ শীতলতাৰ উদাহৰণ কেনেকুৱা দিছে আল্লাহৰ নবীয়ে? এনেকুৱা দিছে, যেতিয়া এজন মানুহে ৰেগিস্তানী ইলাকাত আছে আৰু সেই ইলাকাত এজন মানুহ সাফাৰ কৰি আছে, সাফাৰ কৰি থকা অৱস্থাত
বহুত বেছি ৰেগিস্তানী এলেকাত বহুত বেছি ৰ'দ দি থাকে, জানোৱে আমি, হয় ন? সেই এলেকাত এনেকুৱা ৰ'দৰ সময়ত যদি এটা আমাৰ পিনি ৰেতিলা যদি আমাৰ তুফান আহি যায়, যেনেকা ৰেগিস্তানী এলেকাত হয় ন, এটা হেৰি তুফান আহে, বালু আহি থাকে, সেই তেতিয়া আহি থাকোঁতে যেতিয়া সেই মানুহজনৰ পুৰা চেহেৰা ধূলিৰে পুৰাপুৰি ভৰি গৈছে আৰু চকু পুৰা একদম ভৰি গৈছে ধূলি দি কিনে, তাৰপিছত কি হ'ব, সি তেতিয়া বিচাৰিব কি মোক কোনোবা এটাই যাতে এই চকুৰ বালিখিনি হাতোৱাৰ কিনে মদত কৰে, যাতে সেইখিনি সময়ত কোনোবা যদি তাক হেল্প কৰাৰ কিনে ঠাণ্ডা পানী যদি দিয়ে আৰু সেই পানীৰে যদি সি চকু পুৰাপুৰি ধুই লয়, তে সি কিমান শান্তি পাব। সেইটোৰ উদাহৰণত আল্লাহৰ নবীয়ে কৈছে কি এইটো নামাজটো হৈ গ'ল আল্লাহৰ নবীৰ চকুৰ শীতলতা এইটোৰ হিচাপত বুজাইছে। ঠাণ্ডাক নামাজ কি আল্লাহ কি নবী কি ঠাণ্ডাক আঁখো কি ঠাণ্ডাক নামাজ মে ৰখা हुआ এনেকা কৈছে ন, এই নামাজত আল্লাহৰ নবীৰ ঠাণ্ডাত ৰাখা আছে। আৰু যেতিয়া মুমিন সকলে যেতিয়া নামাজ পঢ়িব ঠিক তেনেকুৱাই ৰাহাত আৰু চেন সুকুন মেহসুস কৰিব। সেইটোৰ কাৰণে যোনে যোনে নামাজ পঢ়ে, আজিতো ইনচানে নামাজ পঢ়ি আছে চবে, কিন্তু নামাজৰ যিটো কেফিয়ত সেইটো হাচিল কৰিব পৰা, তাৰে কিনে সেই কেফিয়ত বিলাক হাচিল কৰাৰ কিনে ৰিভাইজ কৰিব লাগিব, মানুহক দাৱাত দিব লাগিব, নামাজৰ কথা কৈ থাকিব লাগিব, এইবোৰ আহিবৰ কাৰণে। এতিয়াৰ পৰা আমি যি কৰিলো ইনশাআল্লাহ চবে নিজৰ জিন্দগীত নামাজক কেনেকা ধৰিব পাৰো তাৰে ফিকিৰ লওঁ আৰু বেছিতকৈ বেছি আল্লাহৰ হুকুমত আমি খাৰা হৈ যাওঁ, তাৰ কাৰণে আমি ফিকিৰ লওঁ ইনশাআল্লাহ। আৰু এই ভিডিঅ'টো আমাৰ যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে চবে যাতে নিজৰ জিন্দগীত নামাজক কেনেকা আনে তাৰে ফিকিৰ লয় ইনশাআল্লাহ।